হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই সুকন্যাই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া মই ৰাতিপুৱাই গছৰ পুলিকেইটাত পানী দিবৰ বাবে খেতিডৰালৈ আহিলোঁ। এনেদৰে খেতি লগালে যেতিয়া খেতিবিলাক ভালদৰে হৈ উঠে ন, কিমান ভাল লাগে ন মানে। এইকেইটা জলকীয়াৰ পুলি। আপোনালোকেও এনেদৰে খেতি কৰি ভাল পায়নে জনাবচোন। আজিৰ দিনটো আমাৰ বাবে স্পেচিয়েল হয় বহুত। আজি নতুন গাড়ী এখন আনিব ঘৰলৈ। ছোৱালীজনীও শুই উঠি মোবাইল চোৱাত বিজি হৈ গৈছে। যিহেতু ঘৰত এখন নতুনকৈ গাড়ী অনা যাব, সেয়ে ঘৰৰ মন্দিৰতে শৰাই এখন আগবঢ়াই দিবৰ বাবে এয়া মই নৈবেদ্যৰ যোগাৰ কৰি আছোঁ। তাইকো সোনকালে গাটো ধুৱাই আজৰি হৈ ল'লোঁ। দেউতা, হাজবেণ্ড আৰু ভাইটি গৈছে ডিলাৰত গাড়ীখন আনিবলৈ। এয়া ফাইনেন্সিয়েল কামবিলাক কৰি আছে হাজবেণ্ডে। এইখনে সেইখন গাড়ী আমাৰ, যিখন দেউতাহঁতে নতুনকৈ আজি আনিবলৈ গৈছে। ফাইনেলি আমাৰ নিউ গাড়ীখন ঘৰলৈ লৈ আহিলে। এয়া শাহুমায়ে গাড়ীখন ভিতৰলৈ আদৰি আনি আছে। গাড়ীখনৰ সকলোখিনি নিয়ম হৈ যোৱাৰ পিছত এয়া সকলোকে প্ৰসাদ, চাহ, মিঠাই খাবলৈ দিলোঁ। নিউ গাড়ীখনৰ লগত দুখনমান ফটো উঠিলোঁ, ফেমিলি ফটো, স্মৃতি হিচাপে যাতে ৰৈ যায় ফটোকেইখন। এয়া ছোৱালীজনী নতুন গাড়ীখনত বহি ফুৰিব যাবৰ বাবে ৰেডি হৈছে আৰু তাই খুৰাকক কৈ আছে যাব লাগে। ইমান পাগল গাড়ী বুলি ক'লে, মানে খোৱা লোৱাই তাই পাহৰি যায়। গাড়ীত উঠিব পালে, তাতে আকৌ নতুন গাড়ীত উঠিব পাইছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই এভৰিৱান, লাভ ইউ অল।